মহৰ যুঁজ চোৱা প্ৰেমিক ৰাইজসকলক কৈছোঁ, আজি এখন বহুত দুখ লগা কাহিনী। আপোনালোকে ইতিমধ্যে চাব পাৰিছে যি মহটো পৰি আছে, এইটো মহৰ আৰু আমাৰ মাজত নাই। আৰু এইটো মহ হ'ল তিনিআলিৰ মহ। আপোনালোকে আহত কৰি চাইছে, এইটো 29 মিনিট যুঁজ লাগি চেম্পিয়নক হেৰাইছিলে আৰু এইটো মহ আমাৰ মাজত নাই। কাইলৈ জানুৱাৰী 31 তাৰিখ গৈছিলে, কাইলৈ মহটো ঢুকালে। আজি হ'ল ফেব্ৰুৱাৰী 1 তাৰিখ। ঝালুগুটিয়ে বহুত ডাঙৰ মহৰ যুঁজৰ আয়োজন কৰিছে। আপোনালোকে ইতিমধ্যে চাব পাৰিছে মহটো ঢুকালে, নহ'লে মহটো ইয়াত ৰাইজক খেল দেখুৱালে হয়। চেম্পিয়নক হেৰাইছিলে, এতিয়া বৰ্তমান সিয়ে চেম্পিয়ন হৈছিল। এতিয়া কি ক'ব আৰু, কপালত নাই, কপালটো বেয়া হৈ গ'ল, সেইটো কাৰণে চাগে এনেকুৱা হ'ল। সেইটো কাৰণে আপোনালোকে যোনে যোনে মহৰ যুঁজ চাই ভাল পায়, চবেই এইটো মহৰ কাৰণে দোৱা কৰি দিব আৰু যাতে অহা বছৰলৈ আমাক এনেকুৱা মহ এটা সুন্দৰ এটা মহ দেখুৱাব পাৰে। সেইটো কাৰণে তিনিআলিক চবেই দোৱা কৰিব, সি যাতে অহা বছৰলৈকে এনেকুৱা এটা ভাল মহ আনিব পাৰে আমাৰ ৰাইজৰ মাজত। মহৰ মালিক তথা গোৱালসকলক অনুৰোধ কৰি কৈছোঁ যে আপোনালোকে আপোনালোকৰ বস্তুটোক অলপ দেখি চিন্তি ৰাখিব আৰু ভালকৈ ৰাখিব। এনেকুৱা এটা ভাল বস্তু যদি আমাৰ ৰাইজৰ পৰা গুচি যায়, তেনেহ'লে আমি এনেকুৱা বস্তু নাপাম। আমাৰ মনত বহুত আশা আছিল যে মহটোক আমি আৰু যুঁজত দেখিব পাম। কি ক'ব আৰু, চবে দোৱা কৰিব গাইজ, যাতে অহা বছৰলৈতে এনেকুৱা এটা সুন্দৰ মহ বনাব পাৰে।